আমি এতিয়া সেন্টেন্সৰ ভাগসমূহৰ বিষয়ে আলোচনা কৰিম। আমি জানো যে সেন্টেন্সৰ দুটা ভাগ আছে। এটা ভাগ হৈছে যে গঠন অনুসৰি বাক্য। According to structure, structurally speaking, there are three sentences. গঠন অনুসৰি বাক্যক আমি তিনিটা ভাগত ভাগ কৰিছো। এটা হৈছে সিম্পল, যাক আমি সৰল বাক্য বুলি কওঁ। দুই নম্বৰটো হৈছে কম্পাউণ্ড, যাক আমি সংযোজক বাক্য বুলি কওঁ। তিনি নম্বৰটো হৈছে কমপ্লেক্স, যাক আমি জটিল বাক্য বুলি কওঁ। According to structure মানে বাক্যটোৰ গঠন অনুসৰি, বাক্যটো কি কি লৈ গঠন হৈছে সেই গঠন অনুসৰি ইয়াক আমি তিনিটা ভাগত ভাগ কৰিছো। আকৌ কৈছো মই, সিম্পল সেন্টেন্স সৰল বাক্য, কম্পাউণ্ড সেন্টেন্স সংযোজক বাক্য, কমপ্লেক্স সেন্টেন্স জটিল বাক্য। এই তিনিটা বাক্য সিম্পল সেন্টেন্স কি, কম্পাউণ্ড সেন্টেন্স কি আৰু কমপ্লেক্স সেন্টেন্স কি, এই তিনিটা বাক্যবোৰৰ ভিতৰ চৰাত কি কি বস্তু আছে সেইবোৰ জানিবৰ কাৰণে আমি অতিৰিক্তভাৱে দুই তিনিটা কথাবোৰ জানি ল'ব লাগিব। গতিকে সেইবোৰ কথা আলোচনা নকৰাকে আমি সিম্পল, কম্পাউণ্ড, কমপ্লেক্সৰ ভিতৰলৈ সোমাই নাযাওঁ। তোমালোকৰ সুবিধাৰ কাৰণে এই তিনিটা বাক্যৰ আলোচনাটো আমি অলপ পিছলৈ থৈছো, দুদিনমান পিছত আলোচনা কৰিম। এইটো বুজিবৰ কাৰণে যিবোৰ বস্তুৰ প্ৰয়োজন আছে সেই কথাবোৰ আলোচনা কৰাৰ পিছতহে আমি সিম্পল, কম্পাউণ্ড, কমপ্লেক্স কৰিম। এতিয়া দ্বিতীয় পাৰ্টলৈ যাওঁ আমি। দ্বিতীয় ভাগটো হৈছে একৰ্ডিং টু দ্য উইচ অফ এ লেকচাৰাৰ, মানে বক্তা এজনৰ বক্তব্যৰ ভাৱ অনুসৰি। বক্তা এজনে যেতিয়া কথাবোৰ কয়, মই যেতিয়া কথাবোৰ কৈ আছো, বিভিন্ন সময়ত বিভিন্ন সুৰত কথাবোৰ কৈ আছো, বিভিন্ন সেন্সত কথাবোৰ কৈ আছো, বিভিন্ন অৰ্থত কথাবোৰ কৈ আছো, সেইটোৰ ওপৰত নিৰ্ভৰ কৰি ইংৰাজী ব্যাকৰণত বাক্যবোৰক পাঁচটা ভাগত ভাগ কৰিছে। এই পাঁচটা ভাগত কোৱা হৈছে, এক নম্বৰটো কোৱা হৈছে এছাৰ্টিভ, দুই নম্বৰটো কোৱা হৈছে ইন্টাৰোগেটিভ, তিনি নম্বৰটো কোৱা হৈছে ইম্পাৰেটিভ, চাৰি নম্বৰটো কোৱা হৈছে অপটেটিভ, পাঁচ নম্বৰটো কোৱা হৈছে এক্সক্লামেটৰী। এতিয়া এই পাঁচটা ভাগৰ ভিতৰত হয়তো কিছুমান আলোচনাত বাক্যৰ ভাগ চাৰিটা বুলিও আলোচনা হ'ব পাৰে। আগতে আমি যেতিয়া প্ৰাথমিক পৰ্যায়ত বা উচ্চ প্ৰাথমিক পৰ্যায়ৰ ছাত্ৰ আছিলো, তেতিয়া আমিও যেতিয়া পুৰণা গ্ৰামাৰবোৰ ফলো কৰিছিলো, তেতিয়া তাতে চাৰিটাই আছিলে। এই দুটা বাক্যক একেলগে আলোচনা কৰা হৈছিল, ইম্পাৰেটিভ আৰু অপটেটিভ দুটাক একেলগে কৰা হৈছিল কাৰণে সেই সময়ত বাক্যটো চাৰিটা বুলি ধৰা হৈছে। কিন্তু মডাৰ্ণ গ্ৰামাৰিয়ান বিলাকে এতিয়া বাক্য বিলাকক ইয়াৰ ওপৰত নিৰ্ভৰ কৰি, বাক্য এটাৰ অৰ্থৰ ওপৰত নিৰ্ভৰ কৰি বাক্যবিলাকক পাঁচটা ভাগত ভাগ কৰিছে: এছাৰ্টিভ, ইন্টাৰোগেটিভ, ইম্পাৰেটিভ, অপটেটিভ এণ্ড এক্সক্লামেটৰী। এতিয়া আমি এই পাঁচটা বাক্যহে প্ৰথমে সম্পূৰ্ণভাৱে পৰিষ্কাৰকৈ আমি ইয়াৰ গঠন পদ্ধতি কেনেকুৱা, ই ক'ত ক'ত ব্যৱহাৰ হয়, কেনেধৰণে ব্যৱহাৰ হয়, এই বিষয়টো জানি ল'ব লাগিব। এই পাঁচটা বাক্য যদি আমি সম্পূৰ্ণকৈ জানিম, তেতিয়াহ'লে এই পাঁচটা বাক্যৰ হাত ধৰি আৰু টেন্সটোৰ হাত ধৰি যেতিয়া আমি টেন্স আলোচনা কৰিম, তাৰপিছত হাত ধৰি আমি ভইচ চেঞ্জ কৰিম, নেৰেশ্যন চেঞ্জ কৰিম, এইবিলাক বিষয়ে আলোচনা কৰিম। ইন্টাৰোগেটিভ, নিগেটিভ কৰিম, এড এ টেগ কুৱেশ্যন কৰিম, বিভিন্ন অন্যান্য যিবোৰ সৰু সৰু আলোচনাবোৰ আছে সেই আলোচনাবোৰো আগবঢ়াম। গতিকে আমি আজি এই পাঁচটা বাক্যৰ বিষয়ে তোমালোকৰ লগত শ্বেয়াৰ কৰিম। এই পাঁচটা বাক্যৰ বিষয়ে তোমালোকে অলপ মন দি আলোচনাটো শুনিলে উপকৃত হ'ব বুলি মই ভাবো। এইকেইটা বিষয়ে আলোচনা কৰিবৰ কাৰণে ইয়াৰ আগতীয়া কিছুমান জ্ঞানৰ প্ৰয়োজন আছে, যিবোৰ বস্তু আমি আলোচনা কৰা নাই এতিয়ালৈকে, পৰৱৰ্তী সময়ত কৰিম, 2 দিনত। তাৰপিছতে আমি এইকেইটা বস্তু আলোচনা কৰিম। গতিকে থোৰতে আজি আমি according to the wish of a lecturer, there are 5 kinds of sentences. They are assertive, interrogative, imperative, optative and exclamatory. এইবিলাকৰ বিষয়ে আলোচনা কৰিম। এতিয়া যদি আমি প্ৰথমে আলোচনা কৰো এছাৰ্টিভ সেন্টেন্স, এছাৰ্টিভ সেন্টেন্সটো কি বস্তু, এছাৰ্টিভ সেন্টেন্স কোনবোৰ সেন্টেন্স এছাৰ্টিভ সেইবোৰ বিষয়ে আমি প্ৰথমে জানি ল'ব লাগিব। এছাৰ্টিভ
assertive sentence. Assertive sentence to ইয়াত দিয়া এই শব্দটোৰ অৰ্থটোৰ পৰাই প্ৰকাশ পাই আছে that assert something. যিবোৰ বাক্যই কোনো এটা ঘটনাৰ বৰ্ণনা দিয়ে, কাম বা ঘটনাৰ বৰ্ণনা দিয়ে, স্টেটমেন্ট দিয়ে, ডিক্লেৰেশ্যন দিয়ে, এইবোৰ হৈছে assertive sentence. ই ডিক্লেয়াৰ কৰে কিছুমান বাক্য, ডিক্লেৰেশ্যন হয় আৰু স্টেটমেন্ট দিয়ে, এনে ধৰণৰ বাক্যবোৰ। যিবোৰ বাক্যই কোনো এটা কাম বা ঘটনাৰ বৰ্ণনা দাঙি ধৰে সেইবোৰ বাক্যই সাধাৰণভাৱে আমি বুজি পাব লাগে, সেইবোৰ বাক্যই assertive বা বৰ্ণনামূলক। ইয়াক অসমীয়াত কোৱা হয় বৰ্ণনামূলক। যেনে এটা বৰ্ণনামূলক বাক্য যেনিবা মই লিখিলো, বাক্যবোৰৰ শেষত সদায় আমি কিবা কিবি চিন বহুৱাও, কৰবাত ফুল ষ্টপ বহুৱাও, কৰবাত এনেকুৱা বহুৱাও, কৰবাত এইটো বহুৱাও, এইবিলাকক কি কি কোৱা হয় মই কৈ যাম বাৰু পিছত। কৰবাত এনে জাতীয় এই চিনবোৰ আমি বহুৱাও। এই বহুৱা বাক্যবোৰ কোনবোৰ বাক্যৰ পিছত কোনবোৰ চিন বহে সেই কথাটো আমি জানি ল'ব লাগিব। গতিকে assertive sentence যেতিয়া আমি কোনো এটা লিখিম তাৰ পিছত সদায় আমি ফুল ষ্টপ ব্যৱহাৰ কৰিব লাগে। assertive sentenceৰ পিছত ফুল ষ্টপ ব্যৱহাৰ কৰিব লাগে। আকৌ মই এবাৰ তোমালোকক ৰিপিট কৰি দিছো এইটো যে যিবোৰ বাক্যই কোনো এটা কাম বা ঘটনাৰ বৰ্ণনা দাঙি ধৰে, assertive sentence declare something, give a statement, এনে জাতীয় বাক্যবোৰ হৈছে assertive। আৰু assertive sentenceৰ শেষত সদায় কি বহিব? ফুল ষ্টপ চিন বহিব। এটা যদি আমি লিখো, এক্সাম্পল এটা লিখো, তেনেহলে যেনে ধৰি ললো আমি উই, এই যে আগতে আলোচনা কৰিছিলো যোৱা ক্লাছত, উই ইট ৰাইচ, ইয়াত ফুল ষ্টপ। হি ইজ এ ষ্টুডেন্ট, হি ইজ এ ষ্টুডেন্ট, এইটো হৈছে assertive sentence। ইয়াত আমি দেখিলো যে শেষত ফুল ষ্টপ চিন বহাইছো। ইয়াত আমি এই চিনটো বহোৱা নাই। এই চিনক কোৱা সিম্পল যদি কওঁ তেতিয়াহ'লে কুৱেশ্যন মাৰ্ক, যদি আৰু ভালকে কওঁ তেতিয়াহ'লে নোট অফ ইণ্টাৰোগেশ্যন। ইয়াক নোট অফ ইণ্টাৰোগেশ্যন বা প্ৰশ্নবোধক চিহ্ন বুলি কোৱা হয়, বা একদম ভেৰি চিম্পলি কৈ দিলে কুৱেশ্যন মাৰ্ক বুলি কৈ দিয়া হয়। উই ইট ৰাইচ, হি ইজ এ ষ্টুডেন্ট, দি সান gives us light, the cow gives us milk, এনে জাতীয় বাক্যবোৰ, dog barks at night, এনে জাতীয় বাক্যবোৰক আমি assertive sentence, এনে ধৰণৰ বাক্যবোৰ যিবোৰ থাকে সেইবিলাকক assertive বুলি কোৱা হয়। এটা assertive sentenceৰ অন্য নাম মই অথনিয়ে ক'লো তোমালোকক যে declarative sentence বুলি কোৱা হয় আৰু sentence of statement বুলি কোৱা হয়। that means ইয়াত statement থাকে, কাৰোবাৰ মন্তব্য থাকে, কাৰোবাৰ কোনো এটা ঘটনা বা কামৰ বৰ্ণনা থাকে, সেইটোকে স্টেটমেন্ট বুলি কোৱা হয়। তাৰ পিছত আমি আলোচনা কৰিম, এইটো বৰ সহজ, assertive sentenceটো বৰ সহজ। তাৰ পিছত আমি আলোচনা কৰিম, মাত্ৰ তোমালোকে বিষয়টো অলপ মন দি শুনি গলে হ'ল আৰু এবাৰ ৰিপিট কৰিবলৈ চেষ্টা কৰিলে হ'ল। নেক্সট হৈছে ইন্টাৰোগেটিভ। ইন্টাৰোগেটিভ সেন্টেন্সটোৰ বিষয়ে অলপ মন দিব লাগে। এটা সকলোতে নেৰেশন চেঞ্জ কৰোঁতেও ই অলপ গণ্ডগোল লগায়, ভয়েস চেঞ্জ কৰোঁতেও গণ্ডগোল লগায়। গতিকে প্ৰথমে যদি ইয়াৰ ধাৰণাটো সম্পূৰ্ণ পৰিষ্কাৰ হৈ যায় তেতিয়াহ'লে পিছলৈ কোনো ধৰণৰ কি নাথাকে, প্ৰব্লেম নাথাকে। তে ইন্টাৰগেটিভ সেন্টেন্সটো মানে ইয়াৰ অৰ্থটোতে সোমাই আছে যে অসমীয়াত যদি আমি ইয়াক কওঁ তেতিয়াহ'লে এইটো হ'ল প্ৰশ্নবোধক বাক্য। গতিকে সাধাৰণভাৱে আমি তাৰ এই সূত্ৰটো নিজে বনাই ল'ব পাৰো যে যিবোৰ বাক্যই প্ৰশ্ন কৰাৰ ভাৱ প্ৰকাশ কৰে, কাৰোবাক প্ৰশ্ন কৰা বুজায়, সেইটোকে ইন্টাৰোগেটিভ। তাত অন্য অতিৰিক্তভাৱে কিবা এটা জানিবলগীয়া বুলি আছে বুলি মই নাভাবো। সাধাৰণভাৱে তোমালোকে ভাবি লোৱা যিবোৰ বাক্যই প্ৰশ্ন কৰে, প্ৰশ্ন কৰাৰ ভাৱ প্ৰকাশ কৰে, সেইবিলাকে ইন্টাৰোগেটিভ কুৱেশ্যন। এতিয়া এই ইন্টাৰোগেটিভ সেন্টেন্সটো ধৰি ললো আমি প্ৰশ্ন কৰাৰ ভাৱ প্ৰকাশ কৰা বাক্যক ইন্টাৰোগেটিভ বুলি কওঁ বুলি। এতিয়া প্ৰশ্নটো বিভিন্ন প্ৰকাৰে কৰে। কোনোবাই কৰে আৰ ইউ এ ষ্টুডেন্ট, তুমি ছাত্ৰ নে, কোনোবাই প্ৰশ্ন কৰি দিলে, বা অন্য কোনোবাই প্ৰশ্ন কৰি দিলে হোৱাট ইজ ইউৰ নেম।
তে এই দুই ধৰণৰ প্ৰশ্ন আছে ইয়াত চাবা প্ৰশ্নটো দুই ধৰণৰ হৈ গ'ল এটা কি কৰো are you a student আৰু এটা মই কৰো what is your name এতিয়া মই ইয়াত কি চিন দিলো বাক্যটোৰ শেষত অতনি মই চিনটোৰ নাম কৈছিলো ইয়াক কোৱা হয় কোৱেশ্চন মাৰ্ক বা নোট অফ ইন্টাৰোগেশন কোৱেশ্চন মাৰ্ক বুলি কোৱা হয় এটো বা এটো কোৱেশ্চন মাৰ্ক কয় কোনোবাই কোৱেশ্চন মাৰ্ক বা কোনোবাই কোৱা হয় নোট অফ ইন্টাৰোগেশন এই মাৰ্কটো কোৱা হয় আচ্ছা এই বাক্যটোৰ শেষত আমি কি দিলো কোৱেশ্চন মাৰ্ক দিলো এতিয়া ইয়াত দুই ধৰণৰ প্ৰশ্ন হ'ল আমি সহজভাৱে অথনি তোমালোকক ক'লো যে প্ৰশ্ন কৰাৰ ভাৱ প্ৰকাশ কৰা বাক্যটোকে প্ৰশ্নবোধক বাক্য বুলি কোৱা হয় যেনে আৰ ইউ এ ষ্টুডেণ্ট বা হোৱাট ইজ ইউৰ নেম এইবিলাক হৈছে প্ৰশ্নবোধক বাক্য কাৰোবাক আমি প্ৰশ্ন কৰিছো হাউ অল্ড আৰ ইউ হু টিচেছ ইউ ইংলিছ এইবিলাক বাক্য হৈছে প্ৰশ্নবোধক বাক্য এতিয়া এই প্ৰশ্নবোধক বাক্য আমি দেখিলো দুটা আছে ইয়াত দুটা প্ৰশ্নবোধক বাক্য আছে এইটো এটা আৰু এইটো দুটা ইয়াত আমি দেখিছো ই এনেকে আৰম্ভ হৈছে আৰু ইয়াত দেখিলো আমি এনেকুৱা শব্দৰে আৰম্ভ হৈ তাৰ পিছত এইটো বহিছে অতনি এসআৰটি সেন্টেন্স লিখোতে আমি দেখিছিলো এসআৰটি সেন্টেন্স যেতিয়া আমি লিখিছিলো তেতিয়া আমি কি বাক্য লিখিছিলো উই ইট রাইস বুলি লিখিছিলো তেতিয়া আমি ইয়াত দেখিছিলো এটো সাবজেক্ট আছিলে এটো ভার্ব আছিলে এটো অবজেক্ট আছিলে সাবজেক্ট প্লাস ভার্ব এসআরটি সেন্টেন্সৰ গঠন পদ্ধতিটো সদায় আমি মনত ৰাখিবলগীয়া আছিল এসআরটি ৰ গঠন পদ্ধতিটো হৈছে সাবজেক্ট প্লাস ভার্ব সাবজেক্টৰ পিছত ভার্ব বহিলে এসআরটি ফৰ্ম এতিয়া ইয়াত আমি দেখিছো প্ৰথমে ভার্ব আহিছে তাৰ পিছত সাবজেক্ট আহিছে তাৰ পিছত অবজেক্ট বা অন্যান্য আহিছে ইয়াত আমি দেখিছো প্ৰথমে কিবা এটা শব্দ আহিছে প্ৰশ্নবোধক শব্দ এটা তাৰ পিছত ভাৰ্ব আহিছে তাৰ পিছত অন্যান্য কিবা আহিছে ইয়াত আমি গম পালো যে ইন্টাৰগেটিভ সেন্টেন্সটো ভাৰ্ব প্লাস সাবজেক্টৰে আৰম্ভ হয় ভাৰ্ব প্লাস সাবজেক্ট এসআরটি হৈছে সাবজেক্ট প্লাস ভার্ব ইন্টাৰগেটিভ হৈছে ভাৰ্ব প্লাস সাবজেক্ট তাৰ পিছতে আদাৰ্স ইয়াত সাবজেক্ট প্লাস ভার্ব প্লাস আদার্স ঠিক আছে এতিয়া আমি এই দুটা সেন্টেন্সলে আকৌ ঘূৰি যাম সোৱা যে আর ইউ এ স্টুডেন্ট আৰু হোৱাট ইজ ইউৰ নেম এটা দুই ধৰণৰ প্ৰশ্ন এই দুই ধৰণৰ প্ৰশ্নৰ আকৌ নাম বেলেগ বেলেগ আছে দুই ধৰণৰ প্ৰশ্ন কেনেকৈ হ'ল আর ইউ এ স্টুডেন্ট তুমি ছাত্ৰ নে বুলি যেতিয়া মই সুধিম কোনোবা ছাত্ৰক উত্তৰ দিব হয় মই ছাত্ৰ ইয়াৰ প্ৰশ্নটোৰ উত্তৰ ইয়াৰ উত্তৰটো আমি কিহেৰে পাম yes বা no ৰে ইয়াৰ উত্তৰ পাই যাম আর ইউ এ স্টুডেন্ট তুমি ছাত্ৰ নে হয় স্যাৰ মই ছাত্ৰ বা নহয় স্যাৰ মই ছাত্ৰ নহয় yes বা no ৰে ইয়াৰ উত্তৰটো পাই যাম কিন্তু হোৱাট ইজ ইউৰ নেম বুলি যেতিয়া মই সুধিম তেতিয়া হয় স্যাৰ মোৰ নাম অমুক বুলি কোনেও নকয় বা কোনোবাই ক'ব জানো নকয় What is your name বুলি কলে my name is Rahul my name is Sanjay কোনোবাই যাৰ যি নাম সেইটো ক'ব ইয়াত yes বা no নকয় এইটো yes বা no ৰে উত্তৰ দিয়া বাক্য নহয় গতিকে ইয়াৰ নাম এটা বেলেগ আছে এই নামটো হৈছে WH question that means WH wordৰে আৰম্ভ হোৱা question WH word বুলি কওঁতে বিভিন্ন ধৰণৰ ওয়ার্ড আছে যেনে what when where which what when where which how ইত্যাদি এইবিলাক শব্দৰে যেতিয়া প্ৰশ্নবোধক বাক্যটো আৰম্ভ হ'ব তেতিয়া সেই জাতীয় প্ৰশ্নবোধক বাক্যক আমি WH question বুলি কম আৰু যেতিয়া yes বা no ৰে হয় বা নহয় ৰে উত্তৰ দিবলগীয়া যিবোৰ প্ৰশ্নবোধক বাক্য আছে সেইবিলাকক yes no বুলি
কৈ দিব লাগে ইয়েস নো কোৱেশ্চন ইয়াৰ অন্যান্য নাম আছে টান টান শব্দবোৰ মই তোমালোকৰ আগত ক'ব বিচৰা নাই পৰৱৰ্তী সময়ত যেতিয়া 10 11 12 তোমালোক যাবা তেতিয়া 9 10 11 12 সেইবোৰ শব্দৰ লগত তোমাৰ পৰিচয় ঘটিব এতিয়া আপাতত আমি ইয়াত ইয়েস নোৰে ইয়াৰ উত্তৰ দিব পাৰিম বা নোৱাৰিম ইয়েস নোৰে ইয়াৰ প্ৰশ্নৰ উত্তৰ দিব পাৰিলে ইয়েস নো কোৱেশ্চন যদি নোৱাৰা যায় যদি ইয়েস নোৰে উত্তৰটো দিব পৰা না যায় তেতিয়াহলে ডব্লিউএইচ কোৱেশ্চন বুলি আমি ধৰি লব লাগিব গতিকে এতিয়া এই দুটা সেন্টেন্সৰ বিষয়ে তোমালোক পৰিষ্কাৰ হৈ লোৱা এতিয়া আমি আকৌ এবাৰ ৰিপিট কৰিছো এসাৰ্টিভ আৰু ইন্টাৰগেটিভৰ মাজৰ পাৰ্থক্যটো আৰু এসাৰ্টিভ আৰু ইন্টাৰগেটিভটো আকৌ এবাৰ ৰিপিট কৰিম এটা হৈছে যে এসাৰ্টিভ সেন্টেন্সটো কোনো এটা কাম বা ঘটনাৰ বৰ্ণনা যেতিয়া দাঙি ধৰিব তাকে এসাৰ্টিভ বুলি কোৱা হৈছে এসাৰ্টিভৰ গঠন পদ্ধতিটো সদায় সাবজেক্ট ভাৰ্ব আৰু আদাৰ আৰু ইন্টাৰগেটিভ সেন্টেন্সটো কাৰোবাক প্ৰশ্ন কৰাৰ বা প্ৰকাশ কৰিলে ইন্টাৰগেটিভ সেন্টেন্স তাৰ গঠন পদ্ধতিটো এসাৰ্টিভৰ জাস্ট অপোজিট উল্টা ইয়াত সাবজেক্ট প্লাস ভার্ব ইয়াত ভার্ব প্লাস সাবজেক্ট এই বস্তু দুটা তোমালোকে অলপ মন দিব লাগে যে এসাৰ্টিভৰ গঠন পদ্ধতি সাবজেক্ট প্লাস ভার্ব ইন্টাৰগেটিভৰ গঠন পদ্ধতি ভার্ব প্লাস সাবজেক্ট আৰু ইন্টাৰগেটিভ সেন্টেন্সটো দুই ধৰণৰ হ'ব পাৰে এটা হ'ব ইয়েস নো কোৱেশ্চন মানে যিবোৰ প্ৰশ্নৰ উত্তৰ ইয়েস বা নোৰে দিব পাৰি আৰু এটা হৈছে ডব্লিউএইচ কোৱেশ্চনটো হৈছে যিবোৰ প্ৰশ্নৰ উত্তৰ ইয়েস বা নোৰে দিব নোৱাৰি আৰু ইন্টাৰগেটিভ সেন্টেন্সৰ শেষত নোট অফ ইন্টাৰগেশন বা কোৱেশ্চন মাৰ্ক যে কোৱা তোমালোক কোৱেশ্চন মাৰ্ক বুলি ক'লে একো ভুল নহয় বা নোট অফ ইন্টাৰগেশন বুলি ক'লে একো নহয় এই চিনকিটা বহে আৰু ডব্লিউএইচ ওয়ার্ড বুলি কোৱাৰ লগে লগে ডব্লিউএইচ কোৱেশ্চন বুলি কোৱাৰ লগে লগে the question that starts with wh word wh clause wh word যেনে what when where which how এইবিলাক যিমানবোৰ আছে wh wordৰে আৰম্ভ হোৱা বাক্য এইটো হৈছে এসাৰ্টিভ আৰু ইন্টাৰগেটিভ সেন্টেন্স লিখিবৰ কাৰণে কি কি লাগে বুলি যেতিয়া আমি আলোচনা কৰিছিলো তেতিয়া আমি গম পাইছিলো যে সাবজেক্ট আৰু ভাৰ্বৰে বাক্য হ'ব পাৰে ভাৰ্ব আৰু সাবজেক্টৰে বাক্য হ'ব পাৰে এতিয়া আমি আকৌ বেলেগ সেন্টেন্সও আমি গম পাই যাম ইয়াৰ পিছত আমি আলোচনা কৰিবলগীয়া সাবজেক্টটো হৈছে সেন্টেন্সটো হৈছে ইম্পাৰ্টিভ